মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিকোনো পৰীক্ষাৰ বাবে এই ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ আমাৰ যিখিনি গণিতৰ অংক আছে সেইখিনি যদি তোমালোকে কনসেপশন ক্লিয়াৰ কৰি বুজি পোৱা তেতিয়া হলে ভৱিষ্যতে যিকোনো পৰীক্ষাৰ বাবে তোমালোকৰ কোনো অসুবিধা নহয় আৰু আজিকালি মাল্টিপল চইচৰ কোৱেশ্চন হেকাৰণে অলপ বেছি কৈ দিয়ে মই আগৰটো ভিডিঅত 23টা তেনে মাল্টিপল চইচৰ কোৱেশ্চন মানে কনসেপশন ক্লিয়াৰ কৰি ধাৰণা স্পষ্ট কৰিবলৈ মই চেষ্টা কৰিছিলো সমাধান কৰোতে এতিয়া পুনৰ 22টা প্ৰশ্নৰ সমাধান কৰিছো তোমালোকে যদি চাই উপকৃত হোৱা মই আনন্দিত হ'ম তেনেহলে বলা আগবাঢ়ো 5 নম্বৰ প্ৰশ্নটো তোমালোকক খুদিছে দুটা পদযুক্ত বহুপদক কি বুলি কোৱা হয় এটা পদযুক্তক একপদ কোৱা হয় তিনিটা পদযুক্তক ত্ৰিপদ বুলি কোৱা হয় দুটা পদযুক্তক দ্বিপদ কোৱা হয় ডি মানে হৈছে দুটা পদ দ্বিপদ হেকাৰণে আনসাৰটো হ'ব দ্বিপদ ওকে x স্থানাংকক কি বুলি কোৱা হয় x স্থানাংকক কোৱা হয় ভুজ আৰু y স্থানাংকক কোৱা হয় কোটি তোমালোকে পাইছা তাৰ পাছতে চোৱা question number 7 3 - 7 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত্বত আছে ইতে এই বস্তুটোৰ কাৰণে আমি এই আসোৱা কাৰ্তীয় সমতলখনত আমি কি কৰিলো x o x ডেশ আৰু y o y ডেশ এই মানে অক্ষ দুডাল আঁকি ললো আৰু ও বিন্দুৰ কটাকটি কৰে তোমালোকে জানাই এটা তোমাক খুদিছে 3 - 7 3 - 7 টো প্ৰথম তোমালোকে বহাই দিয়া এটো হৈ গল 3 x ৰ মানটো 3 আৰু y মানটো হৈছে -7 তললৈ আহি গল নে এতিয়া খুদিছে x অক্ষৰ পৰা কিমান দূৰত আছে হে বুলি খুদিছে x অক্ষ হলে এডাল আৰু তাৰ পাছৱা 1 2 3 4 5 6 7 একক দূৰত্বত আছে দেই আনসাৰটো হ'ব x অক্ষৰ পৰা 7 একক দূৰত্বত আছে তাৰ পাছত চোৱা কাৰ্তীয় সমতলত মূল বিন্দুৰ স্থানাংক কি সকলোৱে জানা 0 0 হয় না মূল বিন্দুৰ স্থানাংক হৈছে 0 0 তাৰ পাছতে চাবা দেই x অক্ষৰ সমান্তৰাল হোৱা এডাল ৰেখাৰ সমীকৰণ লিখা মই ইয়াতে আঁকি দেখুৱাইছো তোমালোকক এইটো চোৱা দেখিছানে এতিয়া ইয়াত তোমালোকৰ কি হল এডাল হৈছে x অক্ষ তাৰ সমান্তৰালকৈ এডাল এই -5 এদি অঙ্কন কৰিলো দেই এডাল ৰেখা এডালৰ লগত এডাল ৰেখা সমান্তৰাল হল ইতে এই মানটো হৈছে 0 - 5 এটো হৈছে -3 - 5 -4 - 5 এটো 1 - 5 ইয়াত চোৱা x ৰ মানবোৰ বেলেগ বেলেগ হৈছে -4 -3 0 1 হয় নহয় কিন্তু y মান গিটা একেই আছে -5 -5 -5 -5 হৈ আছে নে হেকানে কি হ'ব চোৱা এটো তাৰমানে y টো সদায় ধ্ৰুবক হ'ব y টো ধ্ৰুবক হলে তোমালোকৰ আনসাৰটো হ'ব y = k ধ্ৰুবক আনসাৰটো কি বুলি লিখিবা y = k ধ্ৰুবক ঠিক আছে তাৰ পাছত তোমালোকে চোৱা x অক্ষৰ সমীকৰণটো কি এডাল হৈছে x অক্ষ আৰু x অক্ষত তোমালোকে কি পাইছা চোৱা মই এনে উদাহৰণ দিছো -1 0 -2 0 1 0 2 0 3 0 হয় নে নহয় এতিয়া চোৱা x ৰ মানবোৰ আছে -2 -1 1 2 3 কিন্তু y মান সকলোবোৰ 0 এতেকে এই সমীকৰণটো আমি লিখিব পাৰো y = 0 বুজি পাইছানে কিহৰ কাৰণে y = 0 লিখিলো y মান সকলোতে শূন্য হ'ব কিন্তু x ৰ মান গিটাহে থাকিব দেই তাৰ পাছত তোমালোকে চোৱা 11 নম্বৰ ৰৈখিক জুৰীয়া কোণ বুলি ক'লে কি বুজা ৰৈখিক জুৰীয়া কোণ এডাল চোৱাচোন চিত্ৰটো মই প্ৰথম আঁকি দিছো চিত্ৰটো তোমালোকে যেতিয়া মনত থাকিব মনৰ ভিতৰত চিত্ৰটো যেতিয়া সোমাই থাকিব তেতিয়া হলে সকলো কথা তোমালোকে নিজেই লিখিব পাৰিবা এতিয়া চোৱা এই দুটা হৈছে সন্নিহিত কোণৰ যোগফল যেতিয়া 180 ডিগ্ৰী হয় দেখিছানে এটো 180 ডিগ্ৰী হৈছে নে 180 ডিগ্ৰী হয় তেতিয়া হলে এটা কোণক আনটো কোণৰ কি বুলি কয় এই দুটা কোণক একেলগে ৰৈখিক জুৰীয়া বুলি কয় ৰৈখিক জুৰীয়া কোণ বুলি কয় দেই যেতিয়া দুটা সন্নিহিত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়া কোণ দুটাক ৰৈখিক জুৰীয়া কোণ বোলে তোমালোকে তেনেকে লিখিব পাৰিবা তাৰ পাছৰ প্ৰশ্নটো খুদিছে দুটা বহুভুজ সৰ্বসম হ'ব যদিহে সিহঁতৰ ডেশ আৰু ডেশ সমান হয় বাহু আৰু কোণ তাৰমানে বহুভুজত কি থাকে বাহু থাকে কোণ থাকে হয় নহয় ধৰি লোৱা এইটো এটা বহুভুজ হয় নহয় এইটো চোৱা মই আঁকি দেখাইছো অকমান দেই এইটো হৈ গল ষষ্ঠভুজ হয়নে এইটো হৈ গল ষষ্ঠভুজ তাৰ লগত যদি সাইডতে আৰু এটা হেৰি আঁকা আৰু এটা ষষ্ঠভুজ আঁকা আৰু তাহাতৰ যদি এডাল বাহুৰ লগত ধৰি লোৱা এডাল বাহুৰ লগত এডাল সমান এডালৰ লগত এডাল সমান এডালৰ লগত এডাল সমান বাহু গিডালটো সমান হলে তেনেকে কোণৰ লগতো এটো কোণৰ লগত এটো কোণ সমান এটো কোণৰ লগত এটো কোণ সমান তেনেকে গোটেইবোৰ সমান হ'ব লাগিব তেতিয়াহে বস্তুটো সৰ্বসম হ'ব এতিয়া চোৱা দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় বুলি কৈছে আমি দুটা উদাহৰণ দিছো √3 উদাহৰণ নহয় আৰু আনসাৰে √3 হ'ব পাৰে -√3 হ'ব পাৰে আমি জানো যে √3 টো অপৰিমেয় আৰু -√3 অপৰিমেয় দুটা আমি যেতিয়া যোগ কৰি দিম এটো প্লাস এটো মাইনাস কটাকটি গৈ শূন্য হ'ব শূন্যটো আমি জানো পৰিমেয় সংখ্যা তেনেকে এটোও একে ইতি এটো লৈছো চোৱা
3 প্লাছ ৰুট 2 আৰু 3 মাইনাছ ৰুট 2 ঠিক আছে এতিয়া এইটো কি হ'ব চোৱা এইটো 3 প্লাছ ৰুট 2 আৰু মাজত আমি যোগ কৰি দিলোঁ 3 মাইনাছ ৰুট 2 এতিয়া প্লাছ ৰুট 2 মাইনাছ ৰুট 2 কটাকটি গুচি গ'ল 3 কি হ'ব 6 হ'ব হ'বনে তাৰপিছৰটো চোৱা 14 যদি ত্ৰিভুজ ABCৰ কি হৈছে AB সমান AC এইটো তাৰমানে কি হৈছে এডাল AB আৰু এডাল AC দুডাল সমান বুলি কৈছে আৰু B কোণটো 50 বুলি কৈছে তেতিয়াহ'লে তোমাক C কোণটো লাগে আমি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ সমান যদি এইটো 50 ডিগ্ৰী হয় তেতিয়াহ'লে এইটো 50 ডিগ্ৰী হ'ব হয় নহয় আনসাৰটো 50 ডিগ্ৰী তাৰ পাছতে চোৱা অংকটো এনেকৈ কৰিব লাগিব দেখিছা নহয় যিহেতু AB সমান AC এতেকে কি হ'ব এংগল B সমান এংগল C কাৰণ কেলে বিপৰীত বাহুৰ সমান বাহুৰ বিপৰীত কোণবোৰ সমান এতেকে C = 50 তাৰ পাছতে চোৱা 15 নম্বৰটো যদি AB আৰু CD ৰেখা দুডালে O বিন্দুত কাটে আৰু AOC 65 হয় তেন্তে BOC কিমান এই দুডাল কাটিছে দেই AB আৰু CD ৰেখা দুডালে O বিন্দুত কাটিছে এটো হৈছে 65 আৰু তোমাক সুধিছে BOC কিমান তেতিয়াহ'লে আমি জানো যে এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী দেই ৰৈখিক জোৰীয়া কোণ নহয় জানো 180 ডিগ্ৰী বুলি জানো এতেকে এটো যদি তোমাৰ 65 হয় AOC যদি 65 হয় BOC কিমান হ'ব আমি কি কৰিলো 65 মাইনাস কৰি দিলো 115 পালো হয়নে উজু আৰু a to the power 0 ৰ মান কিমান সকলোৱে জানা a to the power 0 ৰ মানটো হৈছে 1 তাৰ পিছতে সৰল কৰিবলৈ দিছে 9 2/3 ডিভাইড বাই 9 1/3 এটো যেহেতু ডিভাইড বাই হৈ আছে হৰণ হলে ওপৰৰ সূচক গিটা কি হ'ব মাইনাস হ'ব মাইনাস হলে আমি 3 টো লখাগু ললো যেহেতু দুটা ভগ্নাংশ 3 টো লখাগু ললো 2 - 1 তেতিয়াহলে 9 to the power 1/3 তাছে 18 টো চোৱা এটা কোণৰ মান 120 হলে ইয়াৰ প্ৰত্যাৱৰ্তী কোণৰ মান কিমান হ'ব ৰিফ্লেক্স এংগল তো কি হল চোৱা তোমাৰ এটো যদি 120 হয় তাৰ এই তলৰ কোণটো বুলি কৈছে তাৰ মানে যেতিয়া ৰিফ্লেক্স এংগল তো সদায় কি হ'ব জানানে 360 ডিগ্ৰী কৈ সৰু হ'ব নে তাৰ মানে 360 ডিগ্ৰী কৈ সৰু হ'ব 180 কৈ ডাঙৰ হ'ব হেতুকে ৰিফ্লেক্স এংগল বুলি কয় বা প্ৰত্যাৱৰ্তী কোণ বুলি কয় হেকাৰণে আমি এতিয়া কি কৰিব লাগিব জানা 360 পৰা 120 মাইনাস কৰিব লাগিব আমি কিমান পালো 240 আনসাৰটো হৈছে 240 তাৰ পাছতে চোৱা 19 to px = 3x - 2 বহুপদটোৰ শূন্য নিৰ্ণয় কৰা = 0 লিখি দিয়া আৰু 3x - 2 = 0 আৰু -2 টো সমান চিহ্নৰ এফালে লৈ আহিলা প্লাস হৈ গল তেতিয়াহলে x ৰ লগত 3 টো পূৰণ হৈ আছে সমান চিহ্নৰ এফালে হলে কি হ'ব হৰণ হৈ যাব 2/3 হেতু তোমালোকৰ আনসাৰ বুজি পাইছা তাৰ পাছতে 20 টো চোৱা যদি x - a px ৰ বহুপদটোৰ উৎপাদক তেন্তে p এৰ মান কিমান আমি ধৰি ললো px মানে x - a আৰু x ৰ ঠাইত আমি a বহাই দিবলৈ কৈছে a - a হলে 0 হ'ব 21 টো কি কৈছে 7 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ পৰিসীমা নিৰ্ণয় কৰা ফাইন্ড দ্য সাৰকামফাৰেন্স অফ আ সাৰ্কেল অফ ৰেডিয়াস 7 সেন্টিমিটাৰ এতিয়া চোৱা মই এইটো অকমানিকে এনে বৃত্তটো আঁকি দেখাইছো তাৰ এইডাল যিডাল ব্যাসাৰ্ধ তাৰ কৈছে 7 সেন্টিমিটাৰ আৰু আমি জানো যে পৰিসীমা বা সাৰকামফাৰেন্সৰ ফৰ্মুলাটো হৈছে টুৱাইস পাই r বৃত্তৰ পৰিসীমা পৰিধি বুলিও কয় দেই তেতিয়া টুৱাইস পাই r পাই মানে আমি জানো 7/22 আৰু r ৰ ঠাইত আমি বহাই দিলো 7 হাতে হাতে কটাকটি গুচি গ'ল 2/44 তাৰ মানে কি হ'ল পৰিসীমা কিমান পালো 44 সেন্টিমিটাৰ 22 শতাংশত প্ৰকাশ কৰা এটো একেবাৰে উজু জানানে তাৰমানে সদায় শতাংশত যেতিয়া প্ৰকাশ কৰিবলৈ ক'ব নহয় তেতিয়া সদায় যিটো সংখ্যা দিয়ে তাৰ লগত 100% এটা পূৰণ কৰি দিবা কিলে জানা 1% মানে 1/100 পার্সেন্টেজ চিনটো কি বুজায় 1/100 বুজায় 100% হলে 100/100 তাৰ মানে ইয়াৰ লগত 100% যদি পূৰণ কৰি দিছা তাৰ মানে 1 এটা পূৰণ কৰা নিচিনা একেই কথা হ'ব এটা যেতিয়া আমি 100% পূৰণ কৰি দিছো 20 ৰে আমি 20 ৰে 100 কেবাৰ গল 5 বাৰ গল 5 3 গুণ 15% এই পার্সেন্টেজ চিনটো থাকি গল 100 ৰ লগতহে কটাকটি কৰিলো পার্সেন্টেজ চিনটো থাকি গল তাৰ মানে 2/3/20 ক যেতিয়া তোমালকে শতাংশত প্ৰকাশ কৰিবা তেতিয়া হ'ব 15% হ'ব এতিয়া চোৱা 23 আয়তাকাৰ খেলপথাৰ এখনৰ দিশ 300 মিটাৰ আৰু কালি হৈছে 6000 মিটাৰ স্কয়াৰ এতিয়া খেলপথাৰখনৰ প্ৰস্থ কিমান হ'ব তোমালোকক দিশ দিত হৈছে কালি দিত হৈছে আৰু আমি জানো যে আয়তৰ কালি সদায় দিশ পূৰণ প্ৰস্থ হয় নে নহয় আয়তৰ কালি এটা বহাই দিয়া দিঘৰ মানটো দিঘৰ তলত বহাই দিয়া আয়তৰ কালিৰ মানটো বহাই দিয়া প্ৰস্থ উলিয়াবলৈ কি হ'ব প্ৰস্থৰ লগত 300 টো পূৰণ হৈ আছিল সমান চিহ্নৰ এফালে আহিলে হৰণ হৈ যাব কটাকটি কৰি কিমান পালো আমি 20 মিটাৰ পালো এতিয়া দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় দুটা পৰিমেয় সংখ্যাৰ পূৰণফল বুলি ভাবাচোন 2 2 গুণ 4 সদায় পৰিমেয় হ'ব দে
দুটা পৰিমেয় সংখ্যা পূৰণফল সদায় কি হ'ব পৰিমেয় আৰু এটা পৰিমেয় আৰু এটা অপৰিমেয় হ'লে কিন্তু কি হ'ব অপৰিমেয় হ'ব বুজি পাইছা তাৰ পিছৰটো চোৱা 214 বিন্দুৰ মাজেৰে যোৱা এডাল ৰেখাৰ সমীকৰণ লিখা এটা সমীকৰণটো এনেকুৱা হ'ব লাগিব মই এটা লিখি দিছো চোৱা x + y = 16 তাৰ মানে x ৰ মানটো যদি 2 বহাই দিয়া y মানটো 14 বহাই দিয়া দুটা মিলি 16 হ'বনে নাই আৰু এটা কনফিউজন থকা মানে হেৰি প্ৰশ্ন তোমালোকক মই অকমান কথা পাতিব বিচাৰিছো 0 এটা বহুপদৰ শূন্য হ'ব পাৰেনে সেইটো আমি আগৰটো ভিডিঅ'ত পাইছিলো হয় না উত্তৰটো আমি পাইছিলো পাৰে আৰু এটা দিছে প্ৰশ্ন চোৱা শূন্য বহুপদৰ মাত্ৰা কি যদি মাত্ৰাৰ কথা কয় নহয় তেতিয়া হলে সেইটো কেতিয়াও সংজ্ঞাবদ্ধ নহয় বুলি ক'ব লাগিব হ'বনে থ্যাংক ইউ